প্ৰিয় দৰ্শক, কেতিয়াবা জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া তুমি যিমানেই চেষ্টা নকৰা কিয় সিমানেই যেন বিফলতাই তোমাৰ পিছত দৌৰি আছে। তুমি হাঁহিবলৈ চেষ্টা কৰা, কিন্তু ভিতৰৰ পৰা তুমি ভাঙি পৰিছা। তুমি মানুহক কোৱা মই ভালেই আছোঁ, কিন্তু ৰাতি অকলে থাকিলে নিজকে এটা প্ৰশ্ন কৰা, কি সঁচাকৈ মই কেতিয়াবা সফল হ'বলৈ পাৰিমনে? যদিহে আজি এই প্ৰশ্নটো তোমাৰ মনলৈ আহিছে, তেন্তে এই কাহিনীটো তুমি শেষলৈকে শুনিব লাগিব, কাৰণ হয়তো এই কাহিনীটো তোমাৰ বাবেই। এতিয়া কাহিনীটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এখন সৰু গাঁওখনৰ নাম আছিল সোণাপুৰ। গাঁওখন বৰ ডাঙৰ নাছিল। চাৰিওফালে সেউজীয়া পথাৰ, মাজেৰে বৈ যোৱা এখন সৰু নদী, আৰু নদীৰ কাষত এজোপা পুৰণা বটগছ। এইবোৰেই আছিল গাঁওখনৰ সৌন্দৰ্য। এই গাঁওখনতে বাস কৰিছিল এজন সাধাৰণ ল'ৰা, নামটো আছিল অৰ্ণৱ। অৰ্ণৱৰ পৰিয়ালটো অতি সাধাৰণ আছিল। দেউতাকে আনৰ মাটিত খেতি কৰিছিল, মাকে ঘৰতে তাঁত বৈছিল। ঘৰটো আছিল মাটিৰে তৈয়াৰী। বৰষুণ আহিলে ছাদৰ মাজেৰে পানী পৰিছিল। শীতকালত ঠাণ্ডা বতাহ ভিতৰলৈ সোমাইছিল। কিন্তু সেই সৰু ঘৰটোত এটা ডাঙৰ সপোন আছিল। সেই সপোনটো আছিল অৰ্ণৱৰ। অৰ্ণৱে সৰুৰে পৰা এটা কথা বিশ্বাস কৰিছিল, মানুহে জন্মতে ধনী বা দুখীয়া নহয়, কিন্তু মানুহে নিজৰ জীৱনটোক কেনেকৈ গঢ়িব সেই সিদ্ধান্তটো নিজেই ল'ব পাৰে। কিন্তু গাঁওখনৰ মানুহে অৰ্ণৱৰ সপোনটোক বিশ্বাস কৰা নাছিল। কোনোবাই কৈছিল এই ল'ৰাটোৱে জীৱনত একো কৰিব নোৱাৰে। কোনোবাই হাঁহি কৈছিল, যাৰ ঘৰত দুবেলা ভাতৰ চিন্তা সি আকৌ ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছে। অন্য কোনোবাই কৈছিল, গাঁৱৰ ল'ৰা গাঁৱতেই থাকিবা, ইমান ওপৰলৈ উঠাৰ সপোন কিয় দেখিছা? অৰ্ণৱে সকলো শুনিছিল, কিন্তু মনে মনে কৈছিল, তোমালোকে মোৰ আজিৰ অৱস্থাটো দেখিছা, কিন্তু মোৰ কালিলৈ অৱস্থাটো তোমালোকে দেখা নাই। সেইটো সময়ত অৰ্ণৱৰ বয়স হৈছিল 17 বছৰ। এদিন বিদ্যালয়ৰ পৰা ঘৰলৈ আহি সি দেখিলে দেউতাকে ঘৰৰ বাহিৰত বহি আছে, মুখখন বৰ চিন্তিত। অৰ্ণৱে লগে লগে সুধিলে, কি হ'ল দেউতা? দেউতাকে একো নক'লে। অৰ্ণৱে আকৌ সুধিলে, দেউতা আপুনি কিবা এটা চিন্তা কৰি আছে নেকি? এইবাৰ দেউতাকে লাহেকৈ ক'লে, তোৰ স্কুলৰ ফিজ দিবলৈ টকা নাই মোৰ হাতত। কথাটো শুনাৰ লগে লগে অৰ্ণৱ নীৰৱ হৈ গ'ল। কিছু সময় দুয়ো মনে মনে বহি থাকিল। তাৰপিছত দেউতাকে ক'লে, তই এতিয়া পঢ়া বন্ধ কৰি দে। কথাটো শুনাৰ লগে লগে অৰ্ণৱৰ বুকুখন যেন কঁপি উঠিল। লগে লগে ক'লে, কিয় দেউতা? দেউতাকে মূৰটো তললৈ কৰি ক'লে, কাৰণ মই আৰু এতিয়া পঢ়া নাই। কথাটো শুনাৰ পিছত অৰ্ণৱৰ চকুত চকু পানী আহিল, কিন্তু সি কন্দা নাছিলে। সি মাথো দেউতাকৰ হাতখনত ধৰি ক'লে, দেউতা আপুনি মোক এটা সুযোগ দিয়ক, ময়ো কাম কৰিম, পঢ়িমো। দেউতাকে তাৰ মুখলৈ চাই ক'লে, অৰ্ণৱ জীৱনটো কিতাপখনৰ দৰে সহজ নহয়। অৰ্ণৱে হাঁহি ক'লে, জীৱনটো সহজ নহ'লেও মই কঠিন হ'ব পাৰোঁ। অৰ্ণৱৰ কথাখিনি শুনাৰ পিছত দেউতাকে একো ক'বলৈ নোৱাৰিলে। পিছদিনাৰ পৰা অৰ্ণৱৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। পুৱা 4 বজাত সি উঠিছিল। গাঁৱৰ মানুহে তেতিয়া গভীৰ টোপনিত। অৰ্ণৱে নদীৰ পাৰলৈ গৈ পঢ়িবলৈ ধৰিলে। পুৱা 5 বজাত ঘৰলৈ উভতিছিল। ঘৰলৈ অহাৰ পিছত মাকক কামত সহায় কৰি দিছিল। 6 বজাত বিদ্যালয়লৈ বুলি গৈছিল। বিদ্যালয়ৰ পৰা আহি সন্ধিয়া বজাৰত কাম কৰিছিল। ৰাতি ঘৰলৈ আহি পুনৰ পঢ়িছিল। এনেকৈ দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু এটা কথা সলনি হোৱা নাছিল, মানুহবিলাকৰ কথাটো। কোনোবাই কৈছিল, ইমান কষ্ট কৰি কি লাভ? কোনোবাই কৈছিল, শেষত দেখিবা একোৱেই লাভ নহ'ব। অৰ্ণৱে কেতিয়াও উত্তৰ দিয়া নাছিল, কাৰণ সি জানিছিল, কেতিয়াবা মানুহক উত্তৰ মুখেৰে দিব নালাগে, সফলতাৰে দিব লাগে। এদিন বিদ্যালয়ত শিক্ষকজনে সকলো ছাত্ৰ ছাত্ৰীক সুধিলে, তোমালোকৰ জীৱনৰ লক্ষ্য কি? এজন ছাত্ৰই ক'লে, মই ডাক্তৰ হ'ম। আনজনে ক'লে, মই ইঞ্জিনিয়াৰ হ'ম। আন কোনোবাই ক'লে, মই চৰকাৰী চাকৰি কৰিম। শিক্ষকে অৰ্ণৱক সুধিলে। অৰ্ণৱ কিছু সময় মনে মনে থাকিল। তাৰপিছত অৰ্ণৱে ক'লে, ছাৰ মই এনেকুৱা এজন মানুহ হ'বলৈ বিচাৰোঁ, যাক দেখি মোৰ মায়ে ক'ব পাৰে, মোৰ ল'ৰাটোৱে মোৰ কষ্টৰ মূল্য দিছে। শ্ৰেণীকোঠাটো কিছু সময়ৰ বাবে নীৰৱ হৈ পৰিল। শিক্ষকে তাৰ কান্ধত হাতখন থৈ ক'লে, অৰ্ণৱ এই লক্ষ্যটো মনত ৰাখিবা। এনেকৈ সময়বিলাক পাৰ হৈ গ'ল। পৰীক্ষাৰ ফলাফল ওলাল। অৰ্ণৱে বিদ্যালয়ৰ প্ৰথম হ'ল। সকলোৱে আচৰিত হৈ পৰিলে। যিসকলে তাক হাঁহিছিল তেওঁলোকেও তাক অভিনন্দন জনালে। কিন্তু সেইদিনা অৰ্ণৱে এটা কথা বুজি পালে, মানুহে তোমাৰ সংগ্ৰামক দেখা নাপায়, মানুহে মাথো তোমাৰ ফলাফল দেখে। যেতিয়া তুমি ব্যৰ্থ হৈ থাকা, কোনোৱে তোমাৰ কাষত নাথাকে। যেতিয়া তুমি সফল হোৱা, সকলোৱে কয়, মই জানিছিলোঁ তই এদিন সফল হবি। অৰ্ণৱে উচ্চ শিক্ষা লাভ কৰিবলৈ চহৰলৈ যাবলৈ বিচাৰিলে, কিন্তু টকা নাছিল। দেউতাকে ক'লে, মই তোক চহৰলৈ পঠিয়াবলৈ নোৱাৰোঁ। অৰ্ণৱে ক'লে, তেন্তে মই নিজেই যাম। মাকে তাৰ বাবে এটা সৰু কাপোৰৰ বেগ সাজি দিলে। বেগটোত আছিল 2টা কাপোৰ, এখন পুৰণি কিতাপ, এটা কলম
আৰু মাকে দিয়া শুকান ভাতৰ টোপোলাটো। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত মাকে অৰ্ণৱক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। লগতে ক'লে, বোপাই, ডাঙৰ মানুহ হ'বলৈ গৈ আমাক নাপাহৰিবি। অৰ্ণৱৰ চকুৰ পৰা কথাখিনি শুনাৰ পাছত চকু পানী নিগৰি আহিছিল। সি ক'লে, মা, মই ডাঙৰ মানুহ হ'বলৈ যোৱা নাই, মই তোমাৰ মুখত হাঁহি আনিবলৈ গৈ আছোঁ। চহৰত উপস্থিত হৈ অৰ্ণৱে দেখিলে যে জীৱনটো গাঁৱৰ দৰে একেবাৰে নহয়। ইয়াত কোনেও কাকো চিনি নাপায়, কোনেও কাকো বিনামূল্যে সহায় নকৰে। হাজাৰ হাজাৰ মানুহৰ মাজত অৰ্ণৱ যেন অকলশৰীয়া হৈ পৰিল। সি এটা সৰু কোঠা ভাড়াত ল'লে। কোঠাটোত এখন বিচনা আৰু এখন সৰু টেবুল আছিল। কেতিয়াবা ভাত খাবলৈ তাৰ হাতত টকা নাছিল। কেতিয়াবা 3 দিন একেৰাহে সি খাদ্যই খোৱা নাছিল। কিন্তু সি তেতিয়াও পঢ়াটো বন্ধ কৰা নাছিল। এনেকৈ প্ৰত্যেক দিনাই সি কলেজ, সন্ধিয়া কাম, ৰাতিপুৱা পঢ়া-শুনা, পুনৰ এনেকৈ জীৱনটো চলাই গৈছিল। এদিন কলেজত এজন ধনী ছাত্ৰই অৰ্ণৱৰ পুৰণি জোতাযোৰ দেখি হাঁহিবলৈ ধৰিলে। লগতে ক'লে যে এই জোতাযোৰে আৰু কিমান দূৰ যাবি। অৰ্ণৱে জোতাযোৰলৈ চালে। তাৰপিছত হাঁহি ক'লে, জোতাযোৰ পুৰণি হ'ব পাৰে, কিন্তু মোৰ লক্ষ্যটো পুৰণি হোৱা নাই। ছাত্ৰজন কথাটো শুনাৰ পিছত কিছু সময় নীৰৱ হৈ গ'ল। অৰ্ণৱে তেতিয়া এটা কথা উপলব্ধি কৰিলে, মানুহে তোমাৰ কাপোৰ চাব পাৰে, জোতা চাব পাৰে, ঘৰ চাব পাৰে, কিন্তু তোমাৰ ভিতৰত জ্বলি থকা জুইকুৰা কেতিয়াও দেখা নাপায়। কিন্তু জীৱনে অৰ্ণৱৰ বাবে আৰু ডাঙৰ এটা পৰীক্ষা ৰাখি থৈছিল। এদিন ফোন আহিল। ফোনটো আছিল মাকৰ। মাকে কান্দি কান্দি ক'লে, বোপাই, তোৰ দেউতাৰ শৰীৰটো বৰ বেয়া। অৰ্ণৱৰ হাতৰ পৰা ফোনটো প্ৰায় পৰি গ'ল। সি তৎক্ষণাত গাঁৱলৈ বুলি উভতি আহিল। দেউতাক সেইটো সময়ত বিচনাতে পৰি আছিল। অৰ্ণৱে দেউতাকৰ হাতখনত ধৰিলে। দেউতাকে চকু মেলি ক'লে যে, তই আহিলি? হয় দেউতা, পঢ়া বন্ধ নকৰিবি। অৰ্ণৱে কান্দি কান্দি ক'লে, দেউতা, আপুনি ভাল হওক, মই সকলো কৰিম। দেউতাকে লাহেকৈ হাঁহি ক'লে, মই ভাল হওঁ বা নহওঁ, তই তোৰ সপোনটো জীয়াই ৰাখিবি। কিছুদিনৰ পিছত দেউতাক আৰু নাথাকিল। অৰ্ণৱৰ জীৱনটো যেন একেবাৰে থমকি ৰ'ল। সেইদিনা সি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে, কেতিয়াবা জীৱনৰ কিছুমান মানুহ আমাৰ লগত গোটেই পথটোত নচলে, কিন্তু তেওঁলোকে আমাক পথটো দেখুৱাই যায়। দেউতাকৰ মৃত্যুৰ পিছত অৰ্ণৱে পঢ়া-শুনা এৰি দিবলৈ বিচাৰিছিল। সি ভাবিছিল, এতিয়া মই কিয় পঢ়িম, কাৰ বাবে পঢ়িম, মোৰ জীৱনৰ অৰ্থই বা কি? এদিন ৰাতি সি দেউতাকৰ পুৰণি বাকচটো খুলিলে। বাকচটোৰ ভিতৰত এখন কাগজ আছিল। কাগজখনত দেউতাকে লিখিছিল, মোৰ ল'ৰাটো এদিন সফল হ'ব। মই সেই দিনটো দেখা নাপালেও মোৰ বিশ্বাস আছে। অৰ্ণৱৰ চকুৰে ধাৰাসাৰে পানী ওলাই আহিল। সেইদিনা সি এটা সিদ্ধান্ত ল'লে, মই জীৱনত হাৰিব নোৱাৰোঁ, কাৰণ মই কেৱল নিজৰ বাবে যুঁজি থকা নাই, মোৰ দেউতাৰ অসম্পূৰ্ণ সপোনৰ বাবেও যুঁজি আছোঁ। তাৰপিছত অৰ্ণৱে নিজকে সম্পূৰ্ণৰূপে সলনি কৰিলে। সি প্ৰতিদিনে নিজৰ লক্ষ্য লিখিছিল। পুৱা উঠি প্ৰথমে কৈছিল, মই পাৰিম। দিনটোত কিমান সমস্যা আহিলেও কৈছিল, মই পাৰিম। যেতিয়া কোনোবাই হাঁহিছিল তেতিয়াও সি কৈছিল, মই পাৰিম। যেতিয়া টকা নাছিল তেতিয়াও ভাবিছিল, মই পাৰিম। যেতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছিল তেতিয়াও ভাবিছিল, মই আকৌ চেষ্টা কৰিম। কিন্তু কেৱল পজিটিভ কথাবিলাক ক'লেই সফলতা নাহে। অৰ্ণৱে এটা কথা উপলব্ধি কৰিলে, সপোনৰ লগত শ্ৰম নাথাকিলে সপোন কেৱল কল্পনা হৈয়ে থাকি যায়। সেইবাবে সি প্ৰতিদিনে নিজৰ সময়ৰ হিচাপ ৰাখিবলৈ আৰম্ভ কৰিলে। 1 ঘণ্টা পঢ়া, 1 ঘণ্টাত নতুন দক্ষতা শিকা, কাম, ব্যায়াম আৰু নিজৰ ভুলবোৰ বিশ্লেষণ কৰা। সি এতিয়া অন্য মানুহৰ লগত প্ৰতিযোগিতা কৰা বন্ধ কৰিলে। নিজৰ কালিৰ লগত প্ৰতিযোগিতা কৰিবলৈ ধৰিলে। সি নিজকে সুধিছিল, আজি মই কালিতকৈ অলপ ভাল হ'ব পাৰিছোনে? এদিন এনেকৈ অৰ্ণৱে এটা ডাঙৰ চাকৰিৰ পৰীক্ষা দিলে। হাজাৰ হাজাৰ প্ৰাৰ্থী। অৰ্ণৱৰ বিশ্বাস আছিল এইবাৰ সি সফল হ'ব। কিন্তু ফলাফল ওলাল, সি সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। সি প্ৰথমবাৰৰ বাবে নহয়, দ্বিতীয়বাৰৰ বাবেও নহয়, তৃতীয়বাৰৰ বাবে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। বন্ধুসকলে ক'লে যে এতিয়া বাদ দে আৰু। কোনোবাই ক'লে তোৰ ভাগ্যতেই নাই। অৰ্ণৱে কিছু সময় ভাঙি পৰিল। সেই ৰাতি সি নদীৰ পাৰলৈ গুচি গ'ল। দীঘল সময় মনে মনে বহি থাকিল। তাৰপিছত নিজকে সুধিলে, মই সঁচাকৈ ব্যৰ্থ হ'লোঁ নেকি বাৰু? লগে লগে ভিতৰৰ পৰা এটা উত্তৰ আহিল, নাই, তুমি কেৱল এইবাৰ সফল হোৱা নাই। এই দুটা কথাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। ব্যৰ্থতা এটা ঘটনা, পৰিচয় নহয়। অৰ্ণৱে ৪ৰ্থবাৰৰ বাবে চেষ্টা কৰিলে। এইবাৰো ব্যৰ্থ হ'ল। ৫মবাৰ, ৬ষ্ঠবাৰ আকৌ ব্যৰ্থ হ'ল। মানুহে ক'বলৈ ধৰিলে, এই ল'ৰাটোৰ পৰা আৰু একোৱেই নহ'ব। অৰ্ণৱৰ এজন পুৰণি বন্ধু সেইদিনা তাক লগ কৰিবলৈ আহিল। বন্ধুজনে ক'লে, তই কিয় নিজকে ইমান কষ্ট দিছ? অৰ্ণৱে ক'লে, কাৰণ মই জানো মই ক'লৈ যাবলৈ বিচাৰি আছোঁ। বন্ধুজনে ক'লে যে যদি তেতিয়াও তই তাত গৈ নাপাৱ। অৰ্ণৱে হাঁহি হাঁহি ক'লে, তেন্তে অন্ততঃ মই জানিম যে মই চেষ্টা কৰা নাছিলোঁ বুলি। মোৰ নিজৰ মনটোৱে মোক কেতিয়াও দুখ নিদিব। ৭মবাৰৰ বাবে সি পৰীক্ষা দিলে। এইবাৰ ফলাফল ওলোৱাৰ দিনা অৰ্ণৱে ফলাফল চাবলৈ ভয় কৰিছিল।
মোবাইলটো খুলি ল'লে, নামটো বিচাৰিলে আৰু হঠাতে তাৰ নামটো দেখা গ'ল। অৰ্ণৱ সেইটো সময়ত সফল হৈ গৈছিল। সি কিছু সময় একো ক'ব নোৱাৰিলে। তাৰপিছত চকু দুটা বন্ধ কৰিলে। লগে লগে মনত পৰিল মাটিৰ ঘৰটো, মাক দেউতাক, পুৰণি জোতাযোৰ, নদীৰ পাৰ, ৰাতিৰ পঢ়া শুনা কৰাটো আৰু লগতে দেউতাকৰ সেই কাগজখন য'ত লিখা আছিল মোৰ ল'ৰাটো এদিন সফল হ'ব। অৰ্ণৱৰ চকুৰে চকু পানী ওলাই আহিল। সি আকাশখনলৈ চাই ক'লে, দেউতা মই পাৰিলোঁ। কিন্তু অৰ্ণৱৰ কাহিনী তাতে শেষ নহ'ল। চাকৰি পোৱাৰ পিছত সি গাঁৱলৈ উভতি আহিল। গাঁওখন একেই আছিল, সেই একেটা পথ, একেখন নদী, একেইজোপা বটগছ। কিন্তু মানুহবোৰৰ দৃষ্টি সলনি হৈ গৈছিল। সেইটো সময়ত যিসকলে কৈছিল তোৰ পৰা একো নহ'ব, তেওঁলোকে এতিয়া কৈছিল অৰ্ণৱ তই আমাকো কিবা এটা সহায় কৰিব লাগিব। অৰ্ণৱে কাৰোৰে ওপৰত খং কৰা নাছিল, কাৰণ সি জানিছিল মানুহৰ কথা সলনি হয়। আজিৰ অপমান কালিলৈ প্ৰশংসা হ'ব পাৰে। অৰ্ণৱে প্ৰথমে নিজৰ মাকৰ বাবে এটা পকী ঘৰ বনালে। ঘৰটোৰ সন্মুখত এখন সৰু ফলক লগালে। তাত লিখা আছিল, এই ঘৰটো টকাৰে নহয়, অপেক্ষা, ত্যাগ আৰু বিশ্বাসেৰে নিৰ্মাণ কৰা হৈছে। মাকে সেই ফলকখন চাই কান্দি পেলালে। মাকে ক'লে, বোপাই তই সঁচাকৈ ডাঙৰ মানুহ হলি। অৰ্ণৱে মাকৰ হাতত ধৰি ক'লে, মা ডাঙৰ মানুহ মই হোৱা নাই, মই মাথো তোমাৰ সৰু সপোনটো পূৰণ কৰিছোঁ। এনেকৈ কিছুদিনৰ পিছত অৰ্ণৱে গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীবিলাকৰ বাবে এটা বিনামূলীয়া পঢ়াশালী আৰম্ভ কৰিলে। গাঁওখনৰ যিবিলাক ল'ৰা ছোৱালীৰ পঢ়াৰ বাবে টকা নাছিল, তেওঁলোকক কিতাপ দিলে। যিসকলে স্কুলৰ ফিজ দিব পৰা নাছিল, তেওঁলোকৰ ফিজ দিলে। এদিন এজন সৰু ল'ৰা অৰ্ণৱৰ ওচৰলৈ আহি সুধিলে, দাদা মই ডাঙৰ হৈ কি হ'ব পাৰিম? অৰ্ণৱে হাঁহি হাঁহি ক'লে, তই যি হ'ব বিচাৰিছ সেইটোৱেই হ'ব পাৰিবি। ল'ৰাজনে ক'লে, কিন্তু মোৰ ওচৰত টকা নাই। অৰ্ণৱে তাৰ মূৰত হাত থৈ ক'লে, টকা কম থাকিব পাৰে, সুযোগো কম থাকিব পাৰে, কিন্তু সপোনটো সৰু নকৰিবি। বছৰবিলাক পাৰ হৈ গ'ল। অৰ্ণৱৰ পঢ়াশালীৰ পৰা বহু ল'ৰা ছোৱালী সফল হ'ল। কোনোবাই শিক্ষক হ'ল, কোনোবাই ডাক্তৰ হ'ল, কোনোবাই ইঞ্জিনিয়াৰ হ'ল, কোনোবাই ব্যৱসায় আৰম্ভ কৰিলে। এদিন সেই পঢ়াশালীৰ সন্মুখত এখন ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হ'ল। মঞ্চলৈ অৰ্ণৱক মাতি অনা হ'ল। এজন বৃদ্ধ মানুহ মঞ্চলৈ উঠি আহিল। অৰ্ণৱে মানুহজনক দেখি থমকি ৰ'ল। সেইজন আছিল গাঁওখনৰ সেই মানুহজন যিজনে এদিন কৈছিল এই ল'ৰাটোৱে জীৱনত একো কৰিব নোৱাৰে বুলি। বৃদ্ধজনে অৰ্ণৱৰ হাতখনত ধৰি ক'লে, বোপাই মোক ক্ষমা কৰিবি। অৰ্ণৱে ক'লে, আপুনি কিয় ক্ষমা বিচাৰিছে? বৃদ্ধজনে ক'লে, কাৰণ মই তোৰ সপোনটোক বিশ্বাস কৰিব পৰা নাছিলোঁ। অৰ্ণৱে হাঁহি ক'লে, আপুনি বিশ্বাস নকৰিলেও একো নহয়, মই নিজকে বিশ্বাস কৰিছিলোঁ। সেয়েহে বন্ধুসকল, অৰ্ণৱৰ কাহিনীটো কেৱল অৰ্ণৱৰ কাহিনী নহয়, এইটো আমাৰ সকলোৰে এটা কাহিনী। কাৰণ আমাৰ জীৱনতো এটা সময় আহে যেতিয়া মানুহে আমাক বিশ্বাস নকৰে, যেতিয়া নিজৰ মানুহেই কয় তোৰ পৰা আৰু একোৱেই নহ'ব, যেতিয়া বহু চেষ্টা কৰিও সফলতা নাহে, যেতিয়া আমি ভাবোঁ হয়তো মই আৰু কোনো কামৰে যোগ্য নহয়। কিন্তু সেইটো সময়তে এটা কথা মনত ৰখা উচিত, ব্যৰ্থ হোৱা আৰু হাৰ মানি লোৱাৰ মাজত বহুত পাৰ্থক্য থাকে। তুমি এবাৰ ব্যৰ্থ হ'লা মানে তুমি ব্যৰ্থ মানুহ নহয়। তুমি 10 বাৰ পৰি গ'লা বুলি তুমি দুৰ্বল নহয়। তুমি যিমান বাৰ পৰিছা তাতকৈ বেছি এবাৰ উঠিবলৈ চেষ্টা কৰা, লগে লগে তুমি জয়ী হ'ব পাৰিবা। জীৱনে হয়তো তোমাক অকলশৰীয়া কৰিব, কিন্তু সেই অকলশৰীয়া সময়খিনিতে নিজকে চিনিব পাৰিবা। জীৱনে তোমাক কেতিয়াবা কন্দুৱাব, কিন্তু সেই চকু পানীৰ মাজতে তোমাৰ শক্তি লুকাই থাকিব পাৰে। জীৱনে তোমাক কেতিয়াবা অপমান কৰিব, কিন্তু সেই অপমানক জুই বনাই আগুৱাই যাব লাগিব। মনত ৰাখিবা, যেতিয়া পৃথিৱীয়ে তোমাক বিশ্বাস নকৰে, তেতিয়া অন্ততঃ নিজকে বিশ্বাস কৰিবলৈ নাপাহৰিবা। কেতিয়াবা কেতিয়াবা তোমাৰ যাত্ৰা লাহে লাহে আগবাঢ়িব, আন কোনোবাই তোমাক পিছ পেলাই আগবাঢ়ি যাব। তুমি ভাবিবা মই কিয় পিছ পৰি ৰ'লোঁ, কিন্তু মনত ৰাখিবা সকলোৰে ঘড়ী একেটা সময়তে নাবাজে। কোনোবাই 20 বছৰ বয়সত সফল হয়, কোনোবাই 30 বছৰ বয়সত সফল হয়, কোনোবাই 40 বছৰ বয়সত সফল হয়, আৰু কোনোবাই জীৱনৰ শেষ পৰ্যায়ত নিজকে সপোন পূৰণ কৰে। সেয়েহে আনৰ সময়ৰ লগত নিজৰ সময় তুলনা নকৰিবা। তোমাৰ পথ তোমাৰ, তোমাৰ যাত্ৰা তোমাৰ, তোমাৰ সময়ো তোমাৰ। যদিহে আজি তোমাৰ হাতত টকা নাই, তাৰ অৰ্থ এইটো নহয় যে কালিলৈও নাথাকিব। যদি আজি তোমাৰ নামটো কোনেও নাজানে, তাৰ অৰ্থ এইটো নহয় যে কালিলৈ কোনেও নাজানিব। যদি তুমি আজি ব্যৰ্থ, তাৰ অৰ্থ এইটো নহয় যে তুমি চিৰদিন ব্যৰ্থ হৈ থাকিবা। আজিৰ অৱস্থা তোমাৰ সম্পূৰ্ণ জীৱনৰ সিদ্ধান্ত নহয়। সফল মানুহ আৰু অসফল মানুহৰ মাজত সদায় প্ৰতিভাৰ পাৰ্থক্য নাথাকে। বহু সময়ত পাৰ্থক্যটো হয় কোনে কিমান দিন ধৰি চেষ্টা কৰি থাকিল। এজন মানুহে 10 বাৰ চেষ্টা কৰি এৰি দিলে, অন্যজনে 11 বাৰ চেষ্টা কৰিলে। বাহিৰৰ পৰা দুয়োৰে মাজত হয়তো বিশেষ পাৰ্থক্য দেখা নাযায়, কিন্তু 11 নম্বৰ চেষ্টাটোৱেই কেতিয়াবা মানুহৰ গোটেই জীৱনটোকে সলনি কৰি দিয়ে। সেইবাবে আজি যদি তুমি ভাগৰি পৰিছা, অলপ জিৰণি লোৱা,
কিন্তু হাৰ মানি নল'বা। যদি পথটো কঠিন, অলপ লাহে লাহে আগবাঢ়া, কিন্তু পিছলৈ ঘূৰি নাচাবা। যদিহে মানুহে হাঁহিবলৈ দিয়া, এদিন তোমাৰ ফলাফলেই তোমাৰ হৈ কথা ক'ব। আৰু শেষত এটা কথা, জীৱনত ডাঙৰ সপোন দেখিবলৈ কেতিয়াও লাজ নকৰিবা। কাৰণ মানুহে প্ৰথমে তোমাৰ সপোনক লৈ হাঁহিব, তাৰপিছত তোমাৰ সংগ্ৰামক লৈ প্ৰশ্ন কৰিব, তাৰপিছত তোমাৰ সফলতাক দেখি আচৰিত হ'ব। আৰু শেষত সেই একেখিনি মানুহেই তোমাৰ কাহিনী অন্যক ক'ব, জানানে এই মানুহজনেও এদিন একোৱেই নাছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। সেয়েহে মনত ৰাখিবা, তোমাৰ আৰম্ভণিটো সৰু হ'ব পাৰে, কিন্তু তোমাৰ শেষটো সৰু হ'ব লাগিব বুলি কোনো নিয়ম নাই। তোমাৰ পকেট খালী হ'ব পাৰে, কিন্তু তোমাৰ মনটো খালী হ'ব নালাগে। তোমাৰ পথটো কঠিন হ'ব পাৰে, কিন্তু তোমাৰ সাহস তাতকৈ কঠিন হ'ব লাগে। মানুহে তোমাক তললৈ টানিব পাৰে, কিন্তু তুমি নিজকে ওপৰলৈ উঠাব লাগিব। তোমাক সুযোগ কোনেও নিদিব পাৰে, কিন্তু তুমি নিজৰ সুযোগ নিজেই সৃষ্টি কৰিব পাৰা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, যেতিয়ালৈকে তুমি নিজেই হাৰ মনা নাই, তেতিয়ালৈকে পৃথিৱীৰ কোনো মানুহেই তোমাক হৰুৱাব নোৱাৰে। সেয়েহে উঠা, আকৌ চেষ্টা কৰা, আকৌ আৰম্ভ কৰা। এবাৰ নহয়, যিমানবাৰ প্ৰয়োজন সিমানবাৰ কৰা। কাৰণ হয়তো তোমাৰ জীৱনৰ আটাইতকৈ সুন্দৰ অধ্যায়টো এতিয়াও আৰম্ভ হোৱা নাই। হয়তো তুমি যি কষ্ট আজি সহ্য কৰি আছা, সেই কষ্ট কালিলৈ তোমাৰ কাহিনীৰ আটাইতকৈ শক্তিশালী অধ্যায় হ'ব পাৰে। আৰু হয়তো এদিন কোনোবা এজন মানুহে তোমাৰ কাহিনীটো শুনি নিজৰ জীৱন সলনি কৰিব। সেইদিনা তুমি বুজিবা, তোমাৰ সংগ্ৰামবিলাক অৰ্থহীন নাছিল, তোমাৰ চকুপানীবোৰ অৰ্থহীন নাছিল, তোমাৰ ব্যৰ্থতাবিলাক অৰ্থহীন নাছিল। কাৰণ সেই সকলোবোৰে মিলি তোমাক সেই মানুহজন বনাইছিল, যিজনক এদিন পৃথিৱীয়ে ক'ব, এই মানুহজনে হাৰ মানিবলৈ অস্বীকাৰ কৰিছিল। প্ৰিয় দৰ্শক, যদি এই কাহিনীটোৱে আপোনাৰ মনত অলপো সাহস জগাই তুলিছে, তেন্তে মনত এটা কথা ৰাখিব, সপোন দেখা বন্ধ নকৰিব, চেষ্টা কৰা বন্ধ নকৰিব, আৰু নিজৰ ওপৰত বিশ্বাস কৰা কেতিয়াও বন্ধ নকৰিব। ধন্যবাদ।